সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম ৰঞ্জিত গগৈ হয় ছাৰ। আপুনি ক'ৰ পৰা আহিছে? মই অসম ৰাজ্যৰ শিৱসাগৰ জিলাৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? হয়, মই 2017 চনৰ 8 ছেপ্টেম্বৰ দিনাখন মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কেনেধৰণৰ ভক্তি সাধনা কৰিছিল?
হয় ছাৰ, মই পৰম্পৰাগত হিচাপে কৃষ্ণ ভক্তি কৰিছিলোঁ। আমাৰ নামঘৰত গৈছিলোঁ, নামঘৰত ব্যাখ্যা শুনিছিলোঁ, ভাগৱতৰ ব্যাখ্যা শুনিছিলোঁ, গীতা ব্যাখ্যা শুনিছিলোঁ। তাত আমাক ব্যাখ্যা কৰাজনে কৈছিল যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয়, কৃষ্ণৰ মতে আৰু বেলেগ কাকো পূজা কৰিব নালাগে। গণেশ হওক, দুৰ্গা হওক, কালী মাতা হওক, শিৱ হওক, কাকোৱে পূজা কৰিব নালাগে। সেই অনুসৰি আমি ভক্তি সাধনা কৰিছিলোঁ ছাৰ। আৰু সেই সাধনা যে আপুনি কৰিছিলে, আপুনি গুৰু ধাৰণ কৰিছিল নে? কিবা গুৰু ধাৰণ কৰি ভক্তি কৰিছিল নে? হয় ছাৰ, মই কোনো গুৰু ধাৰণ নকৰাকৈ মই ভক্তি সাধনা কৰিছিলোঁ, কৃষ্ণক ভক্তি সাধনা কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰিছিলে পৰম্পৰাগত হিচাপে আপুনি শ্ৰীকৃষ্ণক পূৰ্ণ পৰমাত্মা মানি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, এবাৰ আমি এখন গীতা সত্যসাৰ পাইছিলোঁ। সেই গীতা সত্যসাৰখন ব্ৰহ্মকুমাৰী পন্থৰ আছিলে। সেই গীতা সত্যসাৰখন পঢ়ি মেলি তাত শিৱ পূৰ্ণ পৰমাত্মা বুলি কৈছে, কৃষ্ণ যে পূৰ্ণ পৰমাত্মা নহয় বুলি তাত এই কথাষাৰ উল্লেখ আছে। তেতিয়া মোৰ মনত এটা বহুত ডাঙৰ শংকা আহিল যে কৃষ্ণই যদি ভগৱান নহয়, মইতো ইমান দিনে কৃষ্ণকে ভক্তি সাধনা কৰি আছিলোঁ, কৃষ্ণকে ভগৱান বুলি মানি পূজা অৰ্চনা কৰি আছিলোঁ। তেনেহ'লে কৃষ্ণই যদি ভগৱান নহয়, তেনেহ'লে মোৰ ভক্তি সাধনাৰো মোৰ নিষ্ফল হিচাপে যাব। মই সেই অনুসৰি মই লাভো নাপাম। তেনে ক্ষেত্ৰত মোৰ বহুত এটা অশান্তিৰ এটা পৰিৱেশ মই মনৰ মাজত আহিল যে ভগৱান প্ৰকৃততে কোন হয় তেনেহ'লে, কৃষ্ণ যদি ভগৱান নহয়। এই কথাকো মই জানিবৰ কাৰণে কিছুমান ধৰ্মগুৰুৰ ওচৰত, যেনে গুৰুবিলাকক সুধিছিলোঁ, কিছুমান মানুহকো সুধিছিলোঁ যে ভগৱান কোন হয়। কিছুমানে কয় শিৱ হয়, কিছুমানে কয় কৃষ্ণই ভগৱান হয়, কিছুমানে দুৰ্গা বুলি কয়। তেনেকৈ বহুত মই এটা প্ৰকৃত ভগৱান কোন হয় এই সন্ধানটো মই বিচাৰিবৰ কাৰণে মই ইউটিউবত এদিন মই ভগৱত গীতা বুলি চাৰ্চ কৰিছিলোঁ। চাৰ্চ কৰোঁতে তাত ভগৱত গীতাৰ কিছুমান ভিডিঅ' আহিলে। ভিডিঅ'বিলাক চাওঁতে ভগৱত গীতাতো উল্লেখ আছে যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত কৃষ্ণই পূৰ্ণ পৰমাত্মা হয় বুলি তাৰপিছত মই এটা প্লে ষ্ট'ৰত এটা এপছ আছিলে শ্ৰীমদ ভগৱত গীতাৰ ওপৰত, সেই এপছটো ইনষ্টল কৰিলোঁ। ইনষ্টল কৰি পিনে 1 অধ্যায় 18 অধ্যায়লৈকে সাৰাংশবিলাক আছে। তাতো কৃষ্ণই পূৰ্ণ পৰমাত্মা বুলি আছে। কৃষ্ণই যদি পূৰ্ণ পৰমাত্মা বুলি আছে, তাতে এটা মই মন্ত্ৰও পাইছিলোঁ। সেই মন্ত্ৰটো হৈছে ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। এনেকৈ ধৰণে মই ৰাতিপুৱা আৰু সন্ধ্যা 2 টাইম মই জাপ কৰিছিলোঁ। জাপ কৰি থাকোঁতেও কিন্তু মোৰ যি মানসিক ফালৰ পৰা যি সুখ পাব লাগে, ভক্তি কৰি যি আত্মাত সুখ পাব লাগে, সেই সুখটো পোৱা নাছিলোঁ। তেনে ক্ষেত্ৰত এবাৰ সন্ত ৰামপালজী মহাৰাজৰ শিষ্যবিলাকে জ্ঞান গংগা, জীৱনৰ সুগম পথ, ভক্তিৰ পৰা ভগৱানলৈ এই কিতাপবিলাক প্ৰচাৰ কৰি আছিল। প্ৰচাৰ কৰি থাকোঁতেই এজন সন্ত ৰামপালজী মহাৰাজৰ শিষ্যই মোক আহি সুধিছিল, দাদা আপুনি জ্ঞান গংগা কিতাপ ল'ব নেকি? মই সুধিলোঁ কিতাপখনৰ মূল্য কিমান হয়? সেই ভগতজনে কৈছে যে 20 টকা মাত্ৰ। তাৰপিছত মই কোনো বাদ বিবাদ নকৰাকৈ জ্ঞান গংগা কিতাপখন মোৰ হাতত তুলি দিল। হাতত তোলাৰ জ্ঞান গংগাৰ পুথিখনৰ মাজৰ এটা পাত লুটিয়াই চাওঁতে তাত ভগৱত গীতাৰ কথা আছে। ভগৱত গীতাৰ কথা আছে যিহেতু মই একো বাদ বিবাদ নকৰাকৈ সেই কিতাপখন লৈ আহিলোঁ। লৈ আহি পিনি ঘৰত আহি পিনি অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাৰ পিছতে তাত প্ৰথম জ্ঞান গংগা কিতাপখনৰ এটা পাত লুটিয়াই চোৱাতে পূৰ্ণ পৰমাত্মাই নমঃ, পূৰ্ণ পৰমাত্মাই নমঃ বুলি কওঁতে মোৰ আত্মাত যিটো বহুত এটা সুখ অনুভৱ হ'ল, যে আত্মাতে বহুত ভাল লাগিল। মই তেতিয়া সেই ভাল লগাৰ পিছতে মই কিতাপখন পঢ়িলোঁ। পঢ়ি পিনি তাত কবি চাহেবৰ কথা উল্লেখ আছে। কবি চাহেব, তেতিয়া মোৰ মাজত কবি চাহেব যে পূৰ্ণ পৰমাত্মা হয়, গীতাৰ কথাও আছে, কোৰাণৰ কথা আছে, বাইবেলৰ কথা আছে যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত মোৰ মনত আৰু আকৌ শংকা আহিল যে আগতে কৈছিল কৃষ্ণ ভগৱান, এখন শ্ৰীমদ ভগৱত গীতাত আমাৰ নামঘৰত যি পাঠ কৰিছিল, ব্যাখ্যা কৰিছিল, তাত কৈছিল। আকৌ শিৱৰ ভগৱান বুলি কৈছে ব্ৰহ্মকুমাৰী পন্থৰ গীতাত। আকৌ এতিয়া এই জ্ঞান গংগা পুথিখনত কবিৰ পূৰ্ণ পৰমাত্মা বুলি কৈছে। এটা ডাঙৰ ভগৱানৰ যি সন্ধান কৰি আছিলোঁ, বহুত এটা মোৰ ডাঙৰ প্ৰশ্ন আহি আছে যে ভগৱান কোন হয়। আৰু আগৰ মই গুৰুবিলাকৰ ওচৰলৈও গৈছিলোঁ। কিছুমানে কৃষ্ণ বুলি কয়, কিছুমানে দুৰ্গা বুলি ভগৱান বুলি কয়, কিছুমানে শিৱ বুলি কৈছে। তেতিয়া মোৰ মাজত ভগৱান কোন প্ৰকৃততে হয়, এই সংশয়টো সমাধান কোনো দিব পৰা নাই। তেতিয়া মই ইউটিউবত
কবি চাহেবকটো কোন হয় বুলি চাৰ্চ কৰোঁতে কবি চাহেবৰ ভজনবিলাক আহিলে। কবি চাহেবৰ যি ভজন আছে ৰাতিপুৱা গধূলি মই অলপ শুনিছোঁ, ভালো লাগে শুনি পিনি। তাৰপিছতে এদিন হঠাৎ মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহিবলৈ ধৰিলে। সৎসংবিলাক শুনিলোঁ। এই সন্ত ৰামপালজী মহাৰাজে গোটেইবিলাক সৎগ্ৰন্থ গীতাৰ গোটেই গীতাৰ সাৰাংশ বা অধ্যায়ৰ সৈতে শ্লোকৰ সৈতে এই ভগৱান কোন হয়, যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয়, এই কথাটো স্পষ্টৰূপে তেওঁ কৈছে যে কবি চাহেবে পূৰ্ণ পৰমাত্মা হয়। আকৌ কোৰাণ চৰিফো দেখাইছে, বাইবেলো দেখাইছে যে কবিৰে পূৰ্ণ পৰমাত্মা হয়। তেতিয়া সেই মই সন্ত ৰামপালজী মহাৰাজে যি মংগল প্ৰবচন কৰি আছিল, সৎসং কৰি আছিল, তাৰ স্ক্ৰীণত কিছুমান কণ্টেক্ট নাম্বাৰ দিয়া আছিলে। তেতিয়া মই সেই কণ্টেক্ট নাম্বাৰবিলাকত যোগাযোগ কৰি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নাহৰকটীয়া নামদান কেন্দ্ৰত গৈ পিনি মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম জিকা লৈছোঁ। আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পৰমাত্মাৰ সন্ধানত আছিলে, পূৰ্বতে আপুনি শ্ৰীকৃষ্ণকে সৰ্বশ্ৰেষ্ঠ বুলি মানি ভক্তি সাধনা কৰি আছিলে, বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লৈ আপোনাৰ পৰমাত্মাৰ যি সন্ধান আছিলে, যিটো আপোনাৰ মনত শংকা আছিলে, সেই শংকা দূৰ হ'লনে? হয় ছাৰ, এতিয়া মোৰ কোনো শংকা নাই যে সন্ত ৰামপালজী মহাৰাজে মোক সকলোবিলাক নিবাৰণ কৰি দিলে। যি জ্ঞান আছে, জ্ঞানৰ যে ভগৱান কোন, এই ইমান দিনৰ পৰা মই বিচাৰি থকা যিখিনি শংকা আছিল, শংকাখিনি গোটেইখিনি সন্ত ৰামপালজী মহাৰাজে নিবাৰণ কৰি দিলে। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱাৰ কথা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে ছাৰ? হয় ছাৰ, এক নম্বৰতেতো মই যি আধ্যাত্মিক ফালৰ পৰা যি ভগৱান কোন হয়, মই ইমান দিনৰ পৰা যি বিচাৰি আছিলোঁ ভগৱান প্ৰকৃততে কোন হয়নো, এইটো যি এই কথাটো মই সন্ত ৰামপালজী মহাৰাজে সকলোবিলাক সৎগ্ৰন্থ, বেদ হওক বা গীতা হওক, কোৰাণ হওক, সকলোবিলাক সৎগ্ৰন্থৰ পৰা এজনে যে পূৰ্ণ পৰমাত্মা হয়, এজনকে যে ভক্তি কৰিব লাগে, এই কথাষাৰ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰৰ সৈতে প্ৰমাণিত হৈছে। এইটো তেওঁ কৈ দিছে যে এজনকে ভক্তি কৰিবলৈ সেইজন হৈছে পূৰ্ণ পৰমাত্মা কবি চাহেব, তেওঁকে ভক্তি কৰিবলৈ এই যিটো সংশয় আছিলে চিৰদিনৰ কাৰণে সমাপ্ত কৰাই দিলে সন্ত ৰামপালজী মহাৰাজে। যিহেতু আপুনি আপোনাৰ আধ্যাত্মিক লাভৰ কথা আপুনি দাঙি ধৰিলে, আধ্যাত্মিক লাভৰ অনুভৱ যি আপুনি ব্যক্ত কৰিলে, ইয়াৰ উপৰি ছাৰ আপুনি আৰু অন্য কি লাভ পাইছে? হয় ছাৰ, আগতে মই মদ্যপান কৰিছিলোঁ। মদ্যপান কৰি পিনি যিহেতু মই অলপ নাস্তিক টাইপত গৈ আছিলোঁ, ভগৱানক যিহেতু সন্ধান বিচাৰি পোৱা নাছিলে, ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিলে, ভগৱান কোন হয় প্ৰকৃততে, সেই তেতিয়া মই অলপ মদ্যপানো কৰিছিলোঁ, জুৱাও খেলিছিলোঁ। আপুনি মদ্যপানৰ কথা ক'লে, মদ্য সেৱন কৰিছিলে, মদ পান কৰিছিলে, কিমান দিন ধৰি আপুনি সেৱন কৰিছিলে নিচা? হয়, বহুত দিনৰ পৰা মই এই যিহেতু পূৰ্ণ পৰমাত্মাৰ সন্ধানত কোনো ভগৱান কোন হয় এইটো বিচাৰি পোৱা নাছিলোঁ, এইবিলাক চব মিছা হয়, ভগৱান চব, তেতিয়া মোৰ ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিল। মই সেইকাৰণে মদ্যপানো কৰিছিলোঁ, জুৱাও খেলিছোঁ, জুৱা খেলি পইচাও মানে ব্যৰ্থত গৈছিল। এতিয়া সন্ত ৰামপালজী মহাৰাজে গুৰুচৰণত নাম দীক্ষা লোৱাৰ পিছতে মোৰ এইবিলাক একেবাৰে নাইকিয়া হৈ গ'ল ছাৰ। আৰু ছাৰ অন্য কিবা লাভ পাইছেনে? হয়, বা শাৰীৰিক ফালৰ পৰা মই প্ৰচাৰৰ ক্ষেত্ৰত আমি গৈছিলোঁ, প্ৰচাৰ পুস্তক জ্ঞান গংগা, জীৱনৰ সুগম পথ, এইবিলাক প্ৰচাৰ কৰিবলৈ গৈছিলোঁ। প্ৰচাৰ কৰি ঘূৰি আহোঁতে প্ৰায় ৰাতি 8-9 মান বাজিছিল। কিনকিনীয়া বৰষুণ হৈ আছিল। হঠাৎ আমাৰ সেই গাড়ীখনত প্ৰায় 18জন আমি ভকত আছিলোঁ। গাড়ীখন হঠাতে 3 পাল্টি হৈ 4টা চকা ওপৰত খাৰা হৈ পিনি আকৌ বাগৰি পৰিল। তেতিয়া যিটো ছাইডত গাড়ীখন পাল্টি হৈছিল, সেই ছাইডৰ খিৰিকী কিনাৰতে মই বহি আছিলোঁ। গাড়ীখন যেতিয়া পাল্টি হৈ গৈছিল, তেতিয়া মোৰ ধুঁৱলি কুঁৱলী মই দেখা পাইছিলোঁ। মোৰ মূৰ ঘূৰাবলৈ আৰম্ভ কৰিছিলে। মই কি হৈছিলে অলপ গম পোৱা নাছিলোঁ। তাৰপিছতে হঠাৎ মোৰ অলপ চেঞ্জটো আহিলে যে এইটো বিপদৰ সময়ততো পূৰ্ণ পৰমাত্মাৰ ভগৱন্তই নাম ল'ব লাগে। তেতিয়া সেই নাম জাপ কৰোঁতেই মোৰ এই যি মূৰ ঘূৰণি আছিলে, যি হৈছিলে, এইবিলাক অচানক নাইকিয়া হৈ গ'ল দেখিছোঁ। তাৰপিছত দেখিছোঁ গাড়ীখন অলপ সামান্য পৰিমাণে আঘাত হৈছে আৰু 2-এজনে অলপ সামান্য পৰিমাণে দুখ পাইছে। তাৰপৰা দেখিছোঁ বহুত মানুহ গোট খাইছে। বহুত মানুহ আহি, ওচৰৰ মানুহবিলাক আহি গাড়ীখন মানে আৰু পুলিচ প্ৰশাসন আহিল।
তাৰপিছতে পুছতাছ কৰিছে মানুহবিলাক আচৰিত হৈ গৈছে তোমালোক কেনেকৈ বাচিলা ইমান এটা ভয়ংকৰ এক্সিডেণ্ট ইয়াততো 2-3জন মানুহ মৰিব লাগিছিল তোমালোক কেনেকৈ বাচিল তাহলে আমাৰ গাড়ীত দেখিছে জ্ঞানগোৱা কিতাপবিলাক মানে ওলাই পৰিছে গাড়ীৰ পৰা তেতিয়া দেখিছে তোমালোকে ভগৱানৰ এই প্ৰচাৰ কৰি আহিছা যে তোমালোক যদি ভগৱানৰ আজি চৰণত নথকাহেঁতেন তেতিয়া তোমালোক আজি মৃত্যুবৰণ হ'ব লগা আছিল তেতিয়া মোৰ মনলৈ আহিল আমি ভগৱানৰ ভক্তি কৰিছোঁ কেনে আমাৰ আজি এটা ভয়ংকৰ বিপদৰ পৰা মানে প্ৰাণ উদ্ধাৰ পাইছোঁ বুলি মোৰ অনুভৱ হ'ল তেতিয়া ছাৰ এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সেই সন্তই আপোনালোকক প্ৰদান কৰা ভক্তি বিধি যি ভক্তি মন্ত্ৰ আপোনালোকে স্মৰণ কৰাৰ পিছতে আপোনালোকে ইমান ডাঙৰ এটা দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পালে এইটো ছাৰ কেনেকৈ সম্ভৱ হয় ছাৰ আমি পূৰ্ণ পৰমাত্মাক ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই লগতেই থাকে যিহেতু আমি শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিছোঁ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ পবিত্ৰ সকলো ধৰ্মৰ শাস্ত্ৰ যি আছে শাস্ত্ৰই এজনকে ভগৱান বুলি ভক্তি কৰিবলৈ কৈছে সেই অনুসৰি ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই বেদৰ আধাৰত যদি আমি ভক্তি কৰোঁ পূৰ্ণ পৰমাত্মাই আমাক লাভ দিবই দিব ছাৰ আৰু ছাৰ আপোনাৰ গাড়ীখনত যি 18জন বাকী সদস্য আছিল সেই সদস্যসকলৰ অৱস্থা কেনেকুৱা আছিল সেই মুহূৰ্তত যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈছিল গাড়ীখন হয় ছাৰ দুই এজনে অলপ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে মানে মেডিকেলত নি পিনি ট্ৰিটমেণ্ট কৰাৰ পিছত সুস্থ হৈ গ'ল আধুনিকতাৰ এই যুগতো যে এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি সঁচাই আচৰিত কথা আপোনাৰ অনুভৱ শুনি আমি সঁচাই আচৰিত মানিছোঁ ভাবিব লগাই কথা যিহেতু তেনে ক্ষেত্ৰত আপোনালোকে অসমৰ পৰা তেখেতৰ শৰণাগত হৈ ভক্তি সাধনা কৰি ইমান ডাঙৰ লাভ পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছে নেকি ছাৰ হয় ছাৰ মই আগতে বহুত মদ্যপান কৰিছোঁ মদ্যপানৰ কৰি পিনি জুৱা খেলিছোঁ জুৱা খেলি পইচা ব্যৰ্থত গৈছিল এইফালৰ পৰা আৰু মোৰ এতিয়া লাভ পাইছোঁ আজিকালি এইবিলাক মোৰ একো পইচা পাতি একো অভাৱ নাইকিয়া মানে ভগৱানে চব মানে কৃপাত চব ঠিকে হৈ আছে একো অভাৱ হ'বলৈ দিয়া নাই পৰমাত্মাৰ দয়াত আৰু ছাৰ সন্ত ৰামপাল গোমাজে আপোনালোকক নিচা যি ত্যাগ কৰিবৰ কাৰণে কিবা ঔষধ আপোনালোকক সেৱন কৰিব দিয়ে নে আপোনালোকৰ যি ভক্তি বিধি মন্ত্ৰ তাৰ দ্বাৰা আপোনালোকৰ সেই নিচা সেৱন কৰাৰ যে বদ অভ্যাসটো আঁতৰি যায় হয় ছাৰ সন্ত ৰামপালজী মহাৰাজে যি ভক্তি সাধনা দিছে শাস্ত্ৰ অনুযায়ী যি সত্য ভক্তি এই সত্য ভক্তিতে সকলোবিলাক সমাপ্ত হৈ যায় ছাৰ ছাৰ আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যিহেতু বৰ্তমান বিজ্ঞানৰ যুগ এই বিজ্ঞানৰ যুগত আমাৰ বিজ্ঞানে সকলো সৰ্বা বুলি সকলোৱে মত ব্যক্ত কৰে এনে ক্ষেত্ৰত ছাৰ বিজ্ঞানৰ যুগতো যে আমি ভক্তি সাধনা কৰিব লাগে ভক্তি নকৰাকৈ ছাৰ আমিতো জীৱন অতিবাহিত কৰিব পাৰোঁ ভক্তি কৰাৰ কিয় প্ৰয়োজন ছাৰ হয় ছাৰ সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত আমি শুনিবলৈ পাইছোঁ যে মনুষ্য জীৱনৰ মূল উদ্দেশ্য এটাই পূৰ্ণ পৰমাত্মাক শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিব লাগে মনুষ্য জীৱনৰ মূল উদ্দেশ্য যে ভগৱানক ভক্তি কৰি আমাৰ যিটো জন্ম আৰু মৃত্যু যিটো চিৰদিনৰ কাৰণে এইটো সমাপ্ত কৰিব লাগে আমি এইটো মনুষ্য জীৱন আমি প্ৰথম মনুষ্য জীৱনত নহয় আমি সত্য যুগ ত্ৰেতা যুগ দ্বাপৰ যুগ কলি যুগ 4টা যুগতে যিহেতু ঘূৰি ফুৰিছোঁ অসংখ্যবাৰ মনুষ্য জন্ম পাইছোঁ কোটিবাৰ মনুষ্য জন্ম পাইছোঁ অসংখ্যবাৰ 84 লাখ ইউনিট গৈছোঁ আমি যিটো আমাৰ জন্ম আৰু মৃত্যুৰ যিটো ৰোগ লাগি আছে এই ৰোগটো মানে নিৰাময় কৰিবৰ কাৰণে আমি সত্য ভক্তি আমাক সন্ত ৰামপালজী মহাৰাজে প্ৰদান কৰিছে আৰু এষাৰ কথা জানিব বিচাৰিছোঁ ছাৰ যিহেতু আপুনি অসমৰ নিবাসী সেই হিচাপে আপুনি অসমৰ বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয় তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গোমাজকে যে গুৰু হিচাপে ধাৰণ কৰি ভক্তি কৰিলে ইয়াৰ কিবা কাৰণ আছে নেকি ছাৰ হয় সন্ত ৰামপালজী মহাৰাজ হৈছে সৎগুৰু তেওঁ সৰ্বশাস্ত্ৰৰ আধাৰত মানে ভগৱান কোন সৰ্বশাস্ত্ৰ বুলি ক'লে বেদ আহিব গীতা আহিব কোৰাণ আহিব বাইবেল আহিব সকলো সৎগ্ৰন্থই যে কৈছে যে এজনে পূৰ্ণ পৰমাত্মা এজনকে ভক্তি কৰিবলৈ কৈ আছে সৎগ্ৰন্থত আৰু বাকীবিলাক গুৰুৱে যে কিছুমানে কৃষ্ণক ভক্তি কৰিবলৈ কয় কিছুমানে শিৱক ভক্তি কৰিবলৈ কয় কিছুমানে দুৰ্গাক কয় পূৰ্ণ পৰমাত্মা কোন সঠিকভাৱে এইটো আৰু কিছুমানে কোৰাণ জানে কিছুমানে বাইবেল নাজানে যিহেতু জ্ঞানৰ অভাৱত ইহঁতি সৎগুৰু নহয় সৎগুৰু হ'বলৈ হ'লে মানে সৰ্বশাস্ত্ৰ তেওঁ জ্ঞান থাকিব লাগিব সৰ্বশাস্ত্ৰৰ জ্ঞানৰ আধাৰত তেওঁ ভগৱান কোন কোৰাণ চৰিবো জানিব লাগিব বাইবেলো জানিব লাগিব বাইবেলে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে কোৰাণ চৰিবে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে গীতায়ো কোন ভগৱানক ভক্তি কৰিবলৈ সকলো সৎগ্ৰন্থে এজনকে ভগৱান বুলি সিদ্ধ কৰিব পৰা নাই যিহেতু সিহঁতি সৎগুৰু নহয় সৎগুৰু হ'বলৈ হ'লে সৰ্বশাস্ত্ৰৰ জ্ঞান থাকিব লাগিব
তেওঁ নিজেও ভক্তি কৰিব লাগিব আৰু আন উপাসকবিলাককো ভক্তি কৰিব লাগিব। সেইজনে শাস্ত্ৰ অনুসৰি সদগুৰু গীতাটো উল্লেখ আছে, এই সংসাৰখন ওলোটাকৈ ওলোমাই ৰখা বৃক্ষৰ লগত তুলনা কৰিছে। ওপৰ ফালে মূল পূৰ্ণ পৰমেশ্বৰ, গা গছতো এজন ভগৱান আছে, তাৰ এটা গা গছৰ পৰা এডাল শাখা ওলাইছে, সেও এক ভগৱান হয়। তাৰ শাখাৰ পৰা আকৌ 3টা শাখাডাল ওলাইছে, সেই শাখাডালবিলাকো মানে ভগৱান হয়। তাৰপিছত অনেক ডাল ওলাইছে, সেইবিলাকো ভগৱান হয়। পাতৰূপ আমি সংসাৰ, এই সংসাৰৰূপী যি গছজোপাৰ বিষয়ে যোনে তন্নকৈ বুজাই দিব, সেইজনে শাস্ত্ৰ অনুসৰি সদগুৰু। এই কথাষাৰ কোনো আজিলৈকে এইটো বুজাই দিব পৰা নাই। একমাত্ৰ সন্ত ৰামপালজী মহাৰাজে এই জ্ঞানৰ বিষয়ে স্পষ্টকৈ বুজাই দিছে। মূলত কোন পূৰ্ণ পৰমাত্মা আছে, গা গছত কোন ভগৱান আছে, মোটাডালত কোন ভগৱান আছে, তেওঁ স্পষ্টকৈ বুজাই দিছে। সেই অনুসৰি শাস্ত্ৰ অনুসৰি সদগুৰু সন্ত ৰামপালজী মহাৰাজে সদগুৰু হয়। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি সেই অনুভৱ আজি আমাৰ দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিছে। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে, যি নেকি আপুনি অনুভৱ দাঙি ধৰিলে, আপুনি গাড়ীখন যিখন দুৰ্ঘটনা হৈছিলে সেৱা কৰিব যাওঁতে, তাৰ পৰা আপুনি জীৱন ৰক্ষা পালে, লগতে আপুনি নিচা সেৱন কৰিছিলে, তাৰ পৰা পৰিত্ৰাণ পালে। এই যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে, যাতে তেওঁলোকেও আপোনাৰ দৰেই লাভ পাব পাৰে? হয় ছাৰ, মই বাৰ্তানো কি দিম, হাতযোৰ কৰি বিনম্ৰ প্ৰাৰ্থনাই জনাইছোঁ। আপোনালোকেও যদি ভগৱানৰ সন্তানত যদি আছে, যদি শাৰীৰিক ফালৰ পৰা হওক, মানসিক ফালৰ পৰা হওক বা বেমাৰ আজাৰত যদি ভুগি আছে, আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসং শুনক, জ্ঞান গংগা কিতাপ পঢ়ক, ভালধৰণে বুজি মোৰ নিচিনাও আপোনালোকে পূৰ্ণ পৰমাত্মাক পাব পাৰিব। আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব বিচাৰে, নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? হয় ছাৰ, আজিকালি নাম দীক্ষা ল'বলৈ একেবাৰে সহজ। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, বহুত ছ'চিয়েল মিডিয়াৰ বহুতো প্লেটফৰ্ম আছে, ফেচবুক আছে, ইউটিউব আছে, ইনষ্টাগ্ৰাম আছে। তাত সন্ত ৰামপালজী মহাৰাজৰ নামটো চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে। সেই সৎসংখিনি জ্ঞানটো বুজি লৈ তাত স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া থাকে, সেই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা লৈ পিনি তাত নাম দীক্ষা লৈ পিনি জীৱন সফল কৰাব পাৰে ছাৰ। ধন্যবাদ থাকিল ছাৰ। জয় চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া পুণ্যাত্মাসকল কোৱা হয়, মূল যি এওঁলোকৰ আছে সেই বিষয়ে তথ্য থাকিলে আপোনালোকে অতি সহজেই বুজি পাই যাব যে বাকী যিসকল তেওঁৰ অনুগামী আছে তেওঁলোক ক'ত যাব। যেনেকৈ এটা জয় গুৰুদেৱ পন্থ আছে মথুৰাত, আৰু তেওঁ আগ্ৰাৰ শিৱদয়ালজীৰ শিষ্য এনেকৈ এইটো পৰম্পৰা চলি আছে। যেনেকৈ জয়মল সিংজীয়ে গ্ৰাহত গোজ পুতি ল'লে, আৰু এই জয় গুৰুদেৱ পন্থীসকলে মথুৰাত তুলসী চাহেব বুলি কোৱা হয় তেওঁৰ শুভ নাম তুলসী চাহেব। বৰ্তমানত যি সেই আসনত বহি আছে মথুৰাত। এতিয়া তেওঁক কোনোবাই প্ৰশ্ন কৰিলে যে সম্পূৰ্ণ গুৰুৰ পৰিচয় কি, আৰু উত্তৰৰ বাবে তুলসীদাস চাহেবে ক'লে শিষ্যজনক যি ওচৰত বহি আছিলে যে কৈ দিয়া সকলো কাহিনী মোৰ বিষয়ে। তেতিয়া তেওঁ কি উত্তৰ দিলে যে যিজনে পৰমাত্মাৰ দুৱাৰলৈ অহা যোৱা কৰে তেওঁ পূৰ্ণ সন্ত হয়, আৰু বিচৰাসকলৰ যিয়ে আজ্ঞাৰ পালন কৰে তেওঁলোককো পোৱাই দিয়ে পৰমাত্মাৰ দুৱাৰত। और सतपुरुष जिन जानिया और सतगुरु जिसका नाम, तिनके संग शिष्य उबरे नानक हर गुण गाओ। নানক চাহেবৰ বাণী ক'লে সেই শিষ্যই তেওঁৰ গুৰুজীৰ আদেশত তেওঁ কি কৈছিল, যিজনে সৎপুৰুষক জানি ল'লে আৰু সেইজনৰে সদগুৰু নাম হয়, আৰু তেওঁৰ নাম ল'লেই, তেওঁৰ শৰণলৈ গ'লে সকলোৰে উদ্ধাৰ, শিষ্যৰ উদ্ধাৰ হৈ যায়। এতিয়া চাব তেওঁলোকৰ বুদ্ধি।
তেওঁলোকে সৎনাম কিটো নাজানেই আৰু কথা পাতে সৎপুৰুষৰ। এতিয়া আৰু অলপ দেখুৱাব লাগিব তেওঁলোকৰ এই অজ্ঞানতাবোৰ দূৰ কৰাবলৈ। চাব, সাৰ বচন ৰাধা স্বামী বাৰ্তিক, ৰাধা স্বামী সৎসংগ ব্যাস। আৰু ইয়াক ক'ৰ পৰা ছপোৱা হৈছে, ইয়াৰ কোন প্ৰকাশক? জগদীশ চন্দ্ৰ শেঠী, ছেক্ৰেটাৰী, ৰাধা স্বামী সৎসংগ ব্যাস, ডেৰা বাবা জয়মল সিং, পাঞ্জাব। ইমান। আৰু মুদ্ৰক হৈছে লক্ষ্মী অফছেট প্ৰিণ্টাৰ্ছ, দিল্লী। ইয়াৰ ভূমিকাত কি লিখা আছে সেয়া পঢ়িম। চাৰ বচন ৰাধা স্বামী বাৰ্তিক, হুজুৰ স্বামীজী মহাৰাজৰ বচনৰ সংগ্ৰহ। কাৰ? শিৱদয়ালজীৰ। এই বচন সৎসংগ তথা অন্য চৰ্চাৰ জৰিয়তে সৎসংগীসকলে নোট কৰিছিলে। স্বামীজী মহাৰাজৰ পৰমধামলৈ যোৱাৰ কিছু বছৰ পাছত এইসমূহৰ সংগ্ৰহ কৰি কিতাপৰ ৰূপত ছপোৱা হৈছিল। এয়া আমি আগতে কৈ দিছো। ইয়াত চোৱা, স্বামীজী মহাৰাজৰ শুভ নাম শেঠ শিৱদয়াল সিংজী আছিলে। তেখেতে 25 আগষ্ট 1818 আগ্ৰা চহৰত জন্ম লৈছিলে। এতিয়া আমি আগবাঢ়িছো। এয়া এটা সৎসংগ যি এতিয়া আপোনালোকক পঢ়াম। শ্ৰী শিৱদয়ালজীৰ বচন সৎসংগত। ৰাধা স্বামী দয়ালৰ দয়া। খুলাসা উপদেশ, হুজুৰ ৰাধা স্বামী চাহেব কা বচন। এয়া দফা 1। কেৱল কাম ইমান যে মানুহ অৰ্থাৎ মনুষ্যই নিজৰ ৰূপ অৰ্থাৎ আত্মাক তাৰ পৰম ধাম আৰু লক্ষ্য স্থান মুকাম সতনাম ৰাধা স্বামীলৈ পঠিয়ালে। ইয়াত সতনামক মুকাম বুলি কৈছে। স্থান, মুকাম মানে স্থান, সতনামক স্থান, সতনামত মুকাম কোৱা বা স্থান কোৱা। ইয়াত সতনামক স্থান সিদ্ধ কৰি আছে। মুকাম সতনাম অৰ্থাৎ স্থান সতনাম, ৰাধা স্বামীও স্থান কয়। এয়া চাৰ বচন বাৰ্তিক, ভাগ প্ৰথম। এতিয়া 14 পৃষ্ঠা পঢ়িলো আমি, 13-14। এতিয়া তলত কি আছে যে যিমান আচাৰ্য মহাত্মা আৰু অৱতাৰ আৰু পয়গম্বৰ প্ৰত্যেকটো ধৰ্মত জন্ম হ'ল, তেওঁলোকে নিজৰ অভ্যাসৰ জোৰেৰে অন্তৰৰ আচল মুকামৰ ফালে গ'ল। কেৱল সন্ত মঞ্জিল পঞ্চম অৰ্থাৎ সতনামত, ইয়াত আকৌ মঞ্জিল সতনাম স্থান কৈ দিলে। মঞ্জিল মানে স্থান, সতনাম স্থান কৈ দিলে। আৰু কোনো বিৰল সন্ত মঞ্জিল অষ্টম অৰ্থাৎ ৰাধা স্বামী পদলৈকে পালেগৈ। ইয়াত ৰাধা স্বামী আকৌ মঞ্জিল অৰ্থাৎ স্থান বুলি কৈ দিলে। এয়া মঞ্জিল মানে স্থান, ইয়াত আকৌ অৰ্থ কৈ আছে। এতিয়া ইয়াত চাব 15 নম্বৰ পৃষ্ঠাত 4 নম্বৰ বচনত। এতিয়া বুজিব লাগে যে ৰাধা স্বামী পদ সকলোতকৈ ওখ মুকাম স্থান হয়। আৰু এই নাম কুল মালিক আৰু সচ্চা চাহিব আৰু সচ্চা খুদাৰ হয়। আৰু এই মুকামৰ পৰা 2 স্থান তলত সতনামৰ স্থান হয়। তাত সতনামক স্থান বুলি কৈছিল। আৰু এতিয়া কৈছে সতনামৰ অৰ্থাৎ স্থানৰ স্থান হয়। যে যাক সন্তই সতলোক আৰু সৎস্কন্ধ আৰু সাৰ শব্দ আৰু সৎশব্দ আৰু সতনাম আৰু সৎপুৰুষ কৰি উল্লেখ কৰিছে, এয়া সতনামৰ ডেফিনেশ্যন হয় এওঁলোকৰ। এওঁলোকে সতনাম বুজিয়েই পোৱা নাই। এওঁলোকে কৈ আছে সতনামক সতলোক বুলিও কৈছে, সৎস্কন্ধ বুলিও কৈছে, সাৰ শব্দও সতনামকেই কৈছে, সৎশব্দও সতনামকেই কৈছে, সতনামো সতনামকেই আৰু সৎপুৰুষো সতনামকেই। জয় গুৰুদেৱ সকল তুলসী চাহেব বৰ্তমান আসনাধীষ্ঠ হয়। তেওঁৰ বিচাৰক, তেওঁৰ আদেশেৰে। এয়া কোন? তেওঁৰ শিষ্যই কৈ আছে যে সৎগুৰু সেইজনেই হয় যিজনে সৎপুৰুষক জানি লৈছে। सतपुरुष जिन्हें जानिया सतगुरु जा का नाम। এই শিৱদয়ালজী নাজানিলে সৎপুৰুষৰ বিষয়ে, তেন্তে তুলসীদাস চাহেবজীয়ে কেনেকৈ জানিব সৎপুৰুষৰ বিষয়ে? গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে শিৱদয়ালজীয়ে সৎপুৰুষক জানি তেওঁ সতনামক সৎপুৰুষ কৈছে। আৰু ক'ৰবাত এই সতনামক স্থান বুলি কৈছে। সাৰ নামো সতনাম, সাৰ শব্দও সতনাম, সৎস্কন্ধও সতনাম আৰু সৎপুৰুষো সতনাম। এয়া সম্পূৰ্ণবোৰৰ লক্ষণ। আদৰণীয় গৰীবদাস চাহেবজীয়ে কৈছে যে सतगुरु पुरुष कबीरे हैं ये चारों युग परवाने, झूठे गुरुआ मर गए ये हो गे भूत मसान। এজন ভগতে ক'লে, ৰাধা স্বামীসকলৰ সৈতে কিবা ডিছকাছ হৈ আছিলে। তেওঁক ক'লে যে যাক তুমি পৰমধনী বুলি কোৱা, শ্ৰী শিৱদয়ালজীক, এই আপোনালোকৰ পৰমধনী কি আগৰ কোনো যুগত আহিছিলে?
তেওঁ ক'লে আগতে অহা নাই। তেনেহ'লে সেই 3 যুগত কোনে চম্ভালিলে? ক'লে কথাটো সঁচাই। তেনেহ'লে পৰম ধনী কেনেকৈ হ'ল? পৰম ধনীটো তেওঁ হয়। सतगुरु पुरुष कबीर हैं ये चारों युग परवाने, झूठे गुरुआ मर गए ये हो गए भूत मसाणे। ইনজেকশ্যনৰ ৰিয়েকশ্যনেৰে সন্তৰ মৃত্যু হয়। ধিক্কাৰ তেনেহ'লে তেওঁৰ ভক্তিৰ কি আছে তেওঁৰ লগত? সাধাৰণ মানুহ এনেকে মৰে। এতিয়া দেখুৱাইছোঁ শিৱদয়ালজী কেনেকৈ ভূত হৈ আছে। শ্ৰী শিৱদয়ালজী, ফাউণ্ডাৰ অৱ দ্য ৰাধা স্বামী পন্থ, এওঁ ভূত হৈ নিজৰ শিষ্যৰ বুক্তিত ক'বলৈ ধৰিলে। বুদ্ধিয়কৰ বাবে সংকেতেই যথেষ্ট। ভগৱানক চিনি পাবলৈ অথবা আচল আৰু নকলিৰ চিনাক্ত কৰিবলৈ দাসে আপোনাৰ সন্মুখত অৰিজিনেল আৰু ডুপ্লিকেট দুইটা নোট ধৰি ৰাখিছে। এতিয়া আপোনালোকৰ ইচ্ছা যি সঠিক আপোনালোকে ল'ব। এয়া চাব জীৱন চৰিত্ৰ, ৰাধা স্বামী দয়ালৰ দয়া, ৰাধা স্বামী সহায় জীৱন চৰিত্ৰ। স্বামীজী মহাৰাজ লেখক হয় লালা প্ৰতাপ সিং শেঠ ওৰফে চাচাজী চাহেব। এওঁ শিৱদয়ালজীৰ সৰু ভাই আছিল। প্ৰকাশক হৈছে ৰাধা স্বামী ট্ৰাষ্ট, স্বামী বাগ আগ্ৰা, সৰ্বাধিকাৰ প্ৰকাশকৰ দ্বাৰা প্ৰকাশিত। আৰু এয়া হৈছে ৰাধা স্বামী ট্ৰাষ্ট, স্বামী বাগ আগ্ৰা। মুদ্ৰক হৈছে অৰ্পণ প্ৰিণ্টাৰী, ৰাধা স্বামী চেম্বাৰ, ৱালেছ ৰোড, আনন্দ। আৰু এইজনেই হৈছে পৰম ধনী। ভালকৈ চাই লওক। কৰি লোৱা মহাপুৰুষৰ দৰ্শন। এওঁ হৈছে পৰম পুৰুষ, পূৰ্ণ ধনী হজুৰ স্বামীজী মহাৰাজ। এতিয়া চাব, আমি এতিয়া যাম পৃষ্ঠা নম্বৰ। তেওঁৰ কোনো গুৰু নাছিলে প্ৰথমেও, এয়া স্পষ্ট কৰা হ'ল। এতিয়া চাব জীৱন চৰিত্ৰ স্বামীজী মহাৰাজৰ 28 নম্বৰ পৃষ্ঠাত। স্বামীজী মহাৰাজৰ কোনো গুৰু নাছিলে আৰু না তেওঁ কাৰোবাৰ পৰা পৰমাৰ্থৰ উপদেশ লৈছিলে। अब गुरु बिन माला फेरते गुरु बिन देते दान, गुरु बिन दोनों निष्फल है पूछो वेद पुराण। এয়া পৰমাত্মাৰ আদেশ চাবা কি দুৰ্গতি হ'ল। এতিয়া আহিম পেজ 78ত জীৱন চৰিত্ৰৰ। এতিয়া 71 নম্বৰৰ বচন এয়া, গীতাৰ দৰে বচন এয়া। 100-150 বছৰৰ পৰা চলি আছে এয়া একেধৰণে। নাভাবিব এয়া নতুনকৈ বনোৱা হৈছে। এতিয়া বুক্কিজীৰ যিগৰাকী শিৱজীৰ সৰু ভনী আছিলে তেওঁৰ বিষয়ে অলপ লিখা হৈছে। এওঁ শিৱজীৰ কিছু বছৰ পিছত স্বামীজী মহাৰাজৰ চৰণলৈ আহিছিল। যেতিয়া তেওঁ কিছুদিনলৈকে সৎসংগ কৰিলে আৰু বচন স্বামীজী মহাৰাজৰ শুনিলে, এই বচন হৃদয়ত সোমাই গ'ল। তেতিয়া তেওঁৰ প্ৰেমৰ অৱস্থা অস্বাভাৱিক আছিলে যে যেতিয়া স্বামীজী মহাৰাজে বচন কৈছিলে, পুথিবোৰৰ অৰ্থ কৈছিলে, তেতিয়া তেওঁৰ চকু ৰঙা পৰি গৈছিল। এই বুক্কিত প্ৰথমৰ পৰাই ভূত আছিলে, এইটো ভূতে পোৱাৰ লক্ষণ হয়। আৰু চকু পানী বাৰে বাৰে ওলাই আছিলে আৰু বহুত দেৰিলৈকে অৰ্থাৎ কেইবা ঘণ্টাও সেই বচনৰ নিচা থাকি ৰৈছিলে। যেতিয়া স্বামীজী মহাৰাজে কথাৰ পৰা সময় উলিয়াই হুক্কা পান কৰিছিলে, এইটোৱে বাকী আছিল। পৰম ধনীৰ হুক্কা পান কৰিছিলে বা অভ্যাসৰ ৰস লৈছিলে বা কাহিনী ক'বলৈ বহিছিলে, তেতিয়া বুক্কিজীয়ে মহাৰাজৰ চৰণৰ আঙুলি মুখত লৈ তেওঁ ঘণ্টা ঘণ্টা চৰণামৃতৰ ৰস লৈ আছিলে। আৰু যদি কোনোবাই মূৰ দোৱাবলৈ তেওঁক আঁতৰাব বিচাৰিছিলে, তেতিয়া তেওঁ চৰণ এৰিব বিচৰা নাছিলে। তেতিয়া মূৰ দোৱাসকলক কৈ দিয়া হৈছিল যে তুমি আনখন চৰণত মূৰটো দোৱাই লোৱা, এই পিয়াহত থকাজনীক আঁতৰাই নিদিবা। এতিয়া ৰাধা স্বামীসকলে ইয়াও ক'ব যে সম্পূৰ্ণ গুৰুৰ যদি পৰিচয় হয় তেন্তে মূৰ নোদোৱালে হয়। পৰম ধনীও মাথা দোৱাইছিলে আৰু এয়া উল্লেখ কৰিছিল যে মই ইয়াৰ পৰা এনেকুৱা ৰস পাওঁ যেনেকৈ কোনোবাই গাখীৰ পান কৰিলে পায়। তেওঁৰ ভজনৰ এই অৱস্থা আছিলে যে 8 ঘণ্টা 9 ঘণ্টা সদায় ভজন কৰিছিলে। বেহুচ হৈ পৰি গৈছিল, ভূত আছিল তেওঁৰ গাত প্ৰথমৰ পৰাই। তেওঁলোকৰ স্বামীজী মহাৰাজৰ দৰ্শনৰ সম্পূৰ্ণ নিচা হৈ গৈছিল। দৰ্শন হৈ গ'ল, তাৰপিছতো সন্মুখত বহি থাকে আৰু দৰ্শন কৰিব বিচাৰে। আৰু চেহেৰাও উচ্চ দেশ পাইছিলগৈ। কোনখন দেশত সৎনামৰ বিষয়ে এওঁলোকে নাজানিছিলেই। এওঁলোকে মূৰ্খ বনাই আছে। যেতিয়া স্বামীজী মহাৰাজ অন্তৰ্ধান হ'ল, তেতিয়া বুক্কিজীৰ এনে অৱস্থা হ'ল যে দিনে ৰাতিয়ে অজ্ঞান হৈ পৰি ৰৈছিলে। স্বামীজীৰ মৃত্যুৰ পিছত তেওঁ আকৌ ভূত হৈ তেওঁৰ মাজতে প্ৰৱেশ কৰি আছিলে আৰু দুই দিন হাজত
জৰুৰী উৰফা কৰিবলৈ যোৱা নাছিলে, ফ্ৰেছ হ'বলৈও যোৱা নাছিলে। আৰু নিজে স্বামীজী মহাৰাজৰ চৰণত পৰি আছিলে। প্ৰায় 1.5 মাহলৈকে এনে অৱস্থাই থাকিলে। সকলোৱে আশংকা কৰিলে যে তেওঁ হয়তো আৰু নাবাচিব। তেতিয়া স্বামীজী মহাৰাজে তেওঁক দৰ্শন দিলে আৰু ক'লে, যিদৰে তুমি সেৱা কৰিছিলা সেই ধৰণেই কৰা। এতিয়া ভূত হৈ গ'ল তেওঁৰ পৰম ধনী আৰু বুক্কিত আহি প্ৰৱেশ কৰি গ'ল। 1.5 মাহলৈকে বহু কষ্টত আছিল। তপ্তশিলা আৰু অন্য ঠাইত ঘূৰি আহিছিলে। আৰু সেইদিনাৰ পৰাই বুক্কিজীয়ে আহি ক'লে, ৰুকিব নোৱা সেই ধৰণেই, আৰু মই খাম বুক্কিত বহি, সেই ধৰণেই কৰা। আৰু সেইদিনাই কি ক'লে, প্ৰায় 1.5 মাহলৈকে সেই একেই অৱস্থাতে আছিল। সকলোৱে ভাবিছিলে যে এওঁ হয়তো মৰি যাব। তেতিয়া স্বামীজী মহাৰাজে এওঁক দৰ্শন দিলে আৰু ক'লে যে যি ধৰণে তুমি সেৱা কৰি আছিলা সেই ধৰণেই কৰা। আৰু সেইদিনাৰ পৰাই বুক্কিজীয়ে ভোগো তৈয়াৰ কৰিছিল আৰু মোৰ পন্নী গলিৰ ঘৰত পালেং পাৰিছিলে আৰু হুক্কা লগাইছিলে। সেই পালেংখন এতিয়াও পাৰি থোৱাই আছে। আগতে যি ধৰণে ধুনীয়া সেৱা কৰিছিলে, সেয়া জীয়াই থাকোঁতে যি সেৱা কৰিছিল, স্বামীজীৰ ৰুটি বনাই দিছিল, হুক্কা ভৰাই দিছিল আৰু তেওঁ পান কৰিছিলে। এই ধৰণে সকলোৱে কাম কৰিব ধৰিলে আৰু স্বামীজী মহাৰাজে তেওঁৰ ধ্যানৰ সময়ত প্ৰগট দৰ্শন দিছিলে আৰু সকলো সেৱা সেই ধৰণেই স্বীকাৰ কৰিছিলে। তেওঁলোকৰ ধ্যানৰ সময়ত ভূত আহি গৈছিলে, ৰুটি খাইছিলে আৰু হুক্কা খাইছিলে বুক্কিৰ মাধ্যমেৰে। ইয়াত কৈছে কুল সেৱা সেই ধৰণেই স্বীকাৰ কৰা হৈছিলে, যেনেকৈ অন্তৰ ধ্যান হোৱাৰ আগতে পেষ্টৰ অৰ্থাৎ আগতে কৰিছিলে। বুক্কিজিত মহাৰাজ তেওঁৰ শেষ নিশ্বাসলৈকে প্ৰগট থাকিল, তেওঁৰ আত্মা প্ৰগট থাকিল, শেষ নিশ্বাসলৈকে প্ৰগট থাকিল। তাত ইমানলৈকে যে কোনোবাই যদি স্বামীজী মহাৰাজৰ সৈতে কিবা কথা পাতিব বিচাৰিছিলে, তেন্তে তেওঁ বুক্কিজিৰ জৰিয়তে কথা বতৰা পাতিব পাৰিছিলে। বুক্কিজিত ইণ্টাৰনেট আহি গ'ল আৰু তাত কোৱা হয় ভূত আছে। অৰ্থাৎ বুক্কিজিয়ে অভ্যাসৰ সময়ত স্বামীজী মহাৰাজক প্ৰকট কৰি কথা পাতিছিলে। এয়া এতিয়া তেওঁলোকৰ চতুৰতা, বেমেজালি লপোৱাৰ। এই অধীনৰ যেতিয়া ভিৰৰ সময়ত ভয় লাগিছিলে, অৰ্থাৎ কোনো বিপদ আহিলে, লেখক প্ৰতাপ সিং শিৱদয়ালজীৰ সৰু ভায়ে কৈ আছে ইয়াক, যদি কোনো সময়ত বুদ্ধিয়ে কাম নকৰা হৈ যায়, তেতিয়া বুক্কিজিৰ জৰিয়তে তেতিয়া ইণ্টাৰনেট খুলি লৈছিল। তেতিয়া বুক্কিজিৰ জৰিয়তে স্বামীজী মহাৰাজৰ আদেশ লোৱা কৰিছিলে আৰু যিয়ে আদেশ আছিলে সেই ধৰণেই সেই ব্যক্তিয়ে নিজৰ কাৰ্য কৰিছিলে। বুক্কিজিক যেতিয়া মাতিছিলে, বুক্কিজিত বহি আছিলে সেই ভূত। যেনেকৈ তেওঁলোকক কোৱা হৈছিল তেনেকৈ তেওঁলোকে কৰিছিলে। এতিয়া প্ৰতাপ সিংজী, ৰাইটাৰ অফ দিছ জীৱন চৰিত্ৰ, নিজৰ ডাঙৰ ভায়েক শিৱদয়ালজীৰ জীৱন চৰিত্ৰৰ লেখক, তেওঁ সৰু ভাই প্ৰতাপ সিংজী, তেওঁ কয়, যেতিয়া মোৰ ওপৰত কোনো সমস্যা আহি পৰে, তেতিয়া বুক্কিজিত গৈ ইণ্টাৰনেট অন কৰি লৈছিলোঁ, উপদেশ বিচাৰিছিলোঁ। এতিয়া সেই ভূত হৈ থকা শিৱদয়ালজীয়ে, তেওঁলোকৰ পৰম ধনী, তেওঁ কৈ যিটোৱে আদেশ আছিল সেয়া স্বীকাৰ কৰিছিলে। আৰু এই প্ৰকাৰে গৈ ৰায় চাহেব শালিগ্ৰামৰ, যিজনে ৰাধা স্বামী পন্থৰ বেলেগকৈ কোচ পুতিছিলে, তেওঁ বুক্কিজিৰ 3-4 বাৰ প্ৰাৰ্থনা কৰিছিলে। এয়া চাব, এতিয়া আমি পঢ়ি আছো জীৱন চৰিত্ৰ স্বামীজী মহাৰাজৰ। ইয়াত চাব, ইয়ালৈকে আমি আহিছো যে লেখকে কৈছে যে যেতিয়া চাকৰেও ভিৰৰ সময়ত ভয় কৰিছিলে, তেতিয়া বুক্কিজিক সুধিছিলে আৰু বুক্কিজিৰ জৰিয়তে স্বামীজী মহাৰাজৰ আদেশ লৈছিলে। আৰু যেনেকুৱাই আদেশ হৈছিলে তেনেকুৱাই সেই অনুগামীজনে ব্যক্তিজনে কাৰ্য কৰিছিলে। সেই ধৰণেই ৰায় চাহাবে, এই শালিগ্ৰাম বুলি কয় যাক, উপভোগ কৰিছিলে বুক্কিজিৰ জৰিয়তে 2-4 বাৰ আদেশ গ্ৰহণ কৰিছিলে। অৰ্থাৎ বুক্কিত ভূতে কৈছিল শিৱদয়ালজীৰ আৰু তেওঁ প্ৰাৰ্থনা কৰে আৰু যিটি প্ৰথমৰ দৰে কৈ দিছিলে। এতিয়া পুণ্যাত্মাসকল, এজন ভগতে কৈছিল, মোৰ খুৰা আছিল নিজৰ খুৰা, আৰু ৰাধা স্বামী পন্থত 25 বছৰ আগতে নাম লৈ ৰাখিছিলে। আৰু পুৱা আবেলি সদায় ওপৰত চাদৰ মেৰিয়াই এনেকৈ বহি গৈছিলে, লৰচৰ কৰিছিলে 2-2.5 ঘণ্টা প্ৰতিদিন। তেওঁ খুব চুৰমা ভাল পাইছিলে, চুৰমা খাইছিলে। তেওঁৰ পিছত মৃত্যু হৈ গ'ল। হুক্কাও খাইছিলে, বিৰিও খাইছিলে। এইটো কি কথা হ'ল, শিৱদয়ালজীয়ে হুক্কা পান কৰিছিলে।
परमात्मा कहते हैं भांग तमाकू छोतरा आफू और शराब कबीर कौन करे बंदगी ये तो करें खराब। अमल आहारी आत्मा कदी ना पावे पार कह कबीर विचार कर त्यागो इन्हें विचार। हुक्का খাই এতিয়া কি হ'ল তেওঁ কৈ আছিলে যে মোৰ খুৰাৰ মৃত্যু হৈ গ'ল। মৃত্যুৰ পিছত নিজৰ বোৱাৰীয়েকত আহি ক'বলৈ ধৰিলে। তেওঁ অজ্ঞান হৈ পৰিছিলে আৰু অলপ সময় পিছত উঠি গ'ল আৰু কৈছিলে মই তোমাৰ খুৰাই কৈ আছো এতিয়া চুৰমা বনোৱা। এতিয়া চুৰমা বনাইছে। চুৰমা খাই পেলাই কয় বিৰি আনা আৰু বিৰি খাবলৈ ধৰিলে সি ছোৱালীয়ে বোৱাৰীয়েকে। আৰু কেতিয়াবা এনেকুৱা সৰু সুৰা কামো কৰিবলৈ কৈছিলে যে তোমাৰ লোকচান হৈ যাব এনেকুৱা কৰা। কোৱা হয় দুবাৰমান এনেকুৱা কথাও কৈ দিছিলে যে যাৰ ফলত আমাৰ ওপৰত হ'বলগীয়া হানিও নহৈছিলে, কিন্তু সদায় তেওঁৰ বোৱাৰীয়েকে কোনো কাম কৰিব পৰা নাছিল। বহুত দুখী হৈ গ'ল। তেওঁ শৰীৰত আৰু তাই অচেতন হৈ পৰি থাকে। উঠিলেই চুৰমা বিচাৰে আৰু বিৰি বিচাৰে। প্ৰথমতে বিৰি খোৱা নাছিলে, সেই খুৰা আহি প্ৰৱেশ কৰাৰ পিছত তাই বিৰিও খাবলৈ ল'লে। আৰু এনেকুৱাই দশা বুক্কিত প্ৰৱেশ কৰা শিৱদয়ালজীৰো। সেই পৰম ধনী ৰাধা স্বামী পন্থৰ প্ৰৱৰ্তকৰ বুক্কিজীয়ে প্ৰথমে বিৰি খোৱা নাছিলে, হুক্কাও খাইছিলে। তেওঁ প্ৰৱেশ কৰিলে, চুৰমা বনোৱালে বুক্কিৰ মাধ্যমেৰে আৰু বিচনাত বহি আকৌ একেধৰণে ভ্ৰম হ'ল যে তেওঁ আজিও ফন্ত। চুৰমা খাইছিলে আৰু হুক্কা খাইছিলে গুৰ গুৰ গুৰ, বুক্কিয়ে খাইছিলে। ভিতৰত ভূত সোমাই আছে তেওঁৰ। এতিয়া তেওঁ কৈ আছিলে যে আমি আপোনাৰ নাম লৈছো ইয়াত দেখি বহুত সুখ অনুভৱ কৰিছো, গতিকে আমি তেওঁকো আনিছো বোৱাৰীয়েকক। তেওঁ উপদেশ ল'লে। এতিয়া সেই খুৰাৰ পৰা পিছাৰ খালে সেই ভূতৰ পৰা। এতিয়া নাজানো কলৈ গ'ল সি। গতিকে পুণ্যাত্মাসকল, দাসে আপোনালোকক নিজৰ পৰা কোনো কথা বনাই কোৱা নাই। সেই মহাপুৰুষসকলৰ বিচাৰ ব্যক্ত কৰিছো যে যিসকলে ভগৱানক পালে তেওঁলোকে কোনটো মন্ত্ৰ জপ কৰিছিলে। এই 5টা নাম জপ কৰা সকল আৰু এই 3টা নাম সৎপুৰুষ অকাল মূৰত শব্দস্বৰূপী ৰাম আদি এই নাম জপ কৰোতাসকল ইনজেকশ্যন ৰিয়েকশ্যনেৰে মৃত্যু আৰু ইয়াত ভূত হৈ বুক্কিত প্ৰৱেশ কৰিলে। বুদ্ধিয়কৰ বাবে সংকেতেই যথেষ্ট। পুণ্যাত্মাসকল, দাসৰ এয়া উদ্দেশ্য নহয় যে কোনো লোভৰ কাৰণে আপোনালোকক তাৰ পৰা আঁতৰ কৰিব বিচাৰিছো, কিন্তু মোৰ ডিউটি লগাই দিলে পৰমাত্মাই সত্য প্ৰকাশ কৰাৰ। আৰু ইয়াত যদি অলপো মিছা আছে তেনেহ'লে আহা সন্মুখত কোৱা মোক যে দাসে এটা শব্দও আপোনাৰ ইতিহাসৰ বাহিৰৰ কৈছে। তথাপিও যদি কোনোবাই নামানে তেনেহ'লে তেওঁলোকৰ দুৰ্ভাগ্যই হ'ব। এতিয়া কি কয়? चातुर प्राणी चोर हैं मूड मुग्ध हैं ठोठे संतों के नहीं काम के इनको दो गल जोठे। ইমান প্ৰমাণ দেখাৰ পিছতো যি তেওঁলোকৰ পৰা দূৰ নহয়, কোৱা হয় যে তেওঁ চতুৰ প্ৰাণী হয়, যিয়ে নিজেই নিজকে পৰম ধনী ব্যক্ত কৰে আৰু হুজুৰ চাহেব সিদ্ধ কৰে। আৰু যিসকল মূৰ্খই ইমান প্ৰমাণ দেখিও এইবোৰ ত্যাগ নকৰে, মোৰ মুবুধ হে ঠোঁট, তেওঁলোক আমাৰ কোনো কামৰ নহয়। তেওঁলোক য'ত আছে তাতেই থাকক। তেওঁলোকতো ভূত হ'বই শেষত, তেওঁলোকৰতো দুৰ্গতিয়েই হ'ব। আকৌ কি কৈছে? কবিৰ চাহেবৰ বাণী লৈ এওঁলোকে নিজৰ পন্থ চলাইছে। ৰাধা স্বামীৰ পন্থ গোটেই কবিৰ চাহেবৰ বাণীত আধাৰিত। उनको एक शब्द मिल गया करने नो दीदार महल में प्यारा है। এয়া 32-33 শাৰীৰ কলিৰ শব্দ আৰু তেওঁলোকে কয় যে পৰমাত্মা নিৰাকাৰ হয়। আৰু সেই শব্দৰ অন্তিমত পৰমাত্মাই অমৃত বাণীত তেওঁ নিজেই কৈছে যে आज माया की नी चतुराई झूठी बाजी पिंड दिखाई और अवगत रचना रची पिंड माही, ये माया जाल पसारा है। এতিয়া আপোনালোকক অলপ হিৰ দিছো যে ৰাধা স্বামীসকলৰ কিতাপত शब्द लिखा है करने नो दीदार महल में प्यारा है। আৰু তাৰ তেওঁলোকে অনুবাদো কৰি ৰাখিছে শ্ৰী সাৱন্ত সিংজীয়ে। তথাপিও তেওঁলোকে কয় যে সতলোক সচখণ্ডৰ ভিতৰত পৰমাত্মা নাই, নিৰাকাৰ হয়, প্ৰকাশেই প্ৰকাশ আছে। আত্মা তাত এনেকৈ মিলি যায় যেনেকৈ এটা টোপাল সমুদ্ৰত। আৰু পৰমেশ্বৰৰ বাণী পঢ়ে, তথাপিও ইয়াৰ অনুবাদ ভুল কৰে আৰু নিজৰ সিদ্ধান্তক তাকেই সঁচা বুলি মানে।
পৰমাত্মাৰ বাণীৰ বিপৰীতে তেওঁলোকৰ বিধান হয়। চাব ইয়াত কি আছে, ইয়াত বিৱৰণত আছে দীঘলকৈ, মই ইমান নকওঁ, কিন্তু আমি ইয়াৰ লাষ্টৰ কিছু হিণ্ট লৈছোঁ আমাৰ আৱশ্যকৰ বাবে যি বিৱৰণ লাগে। সৎলোকত যেতিয়া জীৱ পাই যায়গৈ সাধক, তেতিয়া তাত কি হয়, षोडश बानु हंस को रूपा। কবিৰ চাহেবে কৈছে যে যিসকলে সৎলোক তিনি মন্ত্ৰৰ জপ কৰি দুটা আখৰৰ সেই সতনাম আৰু এটা আখৰৰ আদি নাম, এই নামৰ জপ কৰি যদি সাধক এই উপাৰ্জনেৰে সচ্খণ্ড পায়, তাত এই জীৱৰ 16 সূৰ্যৰ সমান প্ৰকাশ হৈ যায় নিজৰ শৰীৰৰ। षोडश बानु हंस को रूपा, बीना सत बजे अनुपा, अंसा करत चंवर सिर भूपा। वो सतपुरुष दरबारा है। তালৈ যোৱাৰ পিছত জীৱৰ এই আত্মাৰ জীৱৰ হংসস্বৰূপ হৈ যায়, 16 সূৰ্যৰ সমান ইয়াৰ ৰশ্মি হৈ যায়। আৰু তাত ভূত অৰ্থাৎ ৰজা নিজৰ পৰমাত্মাক বিচি থাকে তালৈ গৈ প্ৰাণীয়ে। যদি সৎলোকত সৎপুৰুষ সাকাৰ নহয়, মনুষ্য সদৃশ নহল হয়, তেন্তে কাক বিচিলে হয়? পৰমাত্মাই নিজৰ ভেদ কৈ ৰাখিছে, কিন্তু এই অজ্ঞানীসকলে বুজি নাপালে, এই বাণীও বুজি নাপালে ৰাধা স্বামীৰ গুৰুসকলে। षोडश बानु हंस को रूपा, बीना सत धुन बजे अनुपा, अंसा करत चंवर सिर भूपा। अर्थ वो सतपुरुष दरबारा है। এয়া সৎপুৰুষৰ দৰবাৰ হয়, স্থান হয়। कोटि भानु उदय जो होई, অৰ্থাৎ সৎপুৰুষৰ এডাল নোমৰ গুৰিত কোটি সূৰ্য উদয় হৈ আছে। एते ही पुनचंद खलोई। ইমানেই চন্দ্ৰৰ পোহৰ দুয়োৰে মিলাই দিয়া তথাপিও कहते हैं पुरुष रोम सम एक न हुई। সৎপুৰুষৰ এডাল নোমৰ গুৰিৰ সমানো পোহৰ নহব, শোভা নহব কোটি সূৰ্যৰ কোটি চন্দ্ৰৰ। ऐसा पुरुष दीदारा है। এনেকুৱা দৰ্শন হয় সেই পৰমাত্মাৰ। अब क्या बताते हैं, काया भेद किया निर्वारा, ये सब रचना पिंड मंझारा, और माया अवगत जाल पसारा, सो कारीगर भार्या है। এই কালে নিজৰ মায়া এই দুৰ্গাৰ দ্বাৰা নিজৰ পত্নীৰ মাধ্যমেৰে সচ্খণ্ড সৎলোকৰ এক ডুপ্লিকেট প্ৰতিবিম্ব নকলি ইয়াক নিজৰ ব্ৰহ্মলোকত বনাই ৰাখিছে। তাত নকলি সৎলোক, নকলি অলখলোক, নকলি অগমলোক আৰু নকলি অনামী অকহলোক বনাই ৰাখিছে তেওঁ। গতিকে ইয়াত প্ৰমাণ দিছে যে आद माया की नी चतुराई, और झूठी बाजी पिंड दिखाई। ইয়াক পিণ্ড কোৱা বা অন্ধ কোৱা। অন্ধ কোৱা কিয়নো এই ব্ৰহ্মাণ্ডৰ আকাৰ আন্দা ডিমৰ আকাৰৰ হয়, আৰু এই পিণ্ড শৰীৰৰ ভিতৰত কোমল হৈ আছে, সকলো কোমল। সেই কোমলবোৰত গোটেই ব্ৰহ্মাণ্ডত যি যি গতিবিধি হৈ আছে সেয়া তাত ভিজিবল হয়। সাধকৰ যেতিয়া এই কোমল ফুলি যায়, মূল কোমল, স্বাদৰ কোমল, নাভি কোমল, হৃদয় কোমল, কণ্ঠ কোমল, ত্ৰিকুটি কোমল, আৰু এই সকলো সংসাৰ কোমল। আৰু কোৱা হয় যেনেকৈ টিভিত য'তেই প্ৰগ্ৰেম চলি থাকক সেয়া আমি সেই টিভিৰ সেই চেনেলত তাৰ প্ৰগ্ৰেম আমি ইয়াত এই টিভিত চাব পাৰোঁ। এনেকৈ এই শৰীৰৰ ভিতৰত ব্ৰহ্মাণ্ডৰ যিয়ে ব্ৰহ্মাণ্ডত আছে সকলো চাব পাৰি। এই সুৰ শুনো, এই পিণ্ডত এই শৰীৰত সুৰ শুনো। আৰু পৰমাত্মাই কয় এই অণ্ড আৰু পিণ্ডৰ পাৰত স্বদেশ আমাৰ হয়। আমাৰ সৎলোকটো সচ্খণ্ডটো এই অণ্ড আৰু পিণ্ডৰ সিপাৰত আছে। গতিকে এই সুৰ ইয়াত কেনেকৈ শুনিবা? ইয়াত যি শুনি আছো সেয়া কালৰ সুৰ শুনি আছো, নকলি সৎলোকৰ, নকলি সচ্খণ্ডৰ। আৰু ইয়াৰ নকলি সুগন্ধ ওলাই আছে ইয়াত। जैसे आदरणीय गरीबदास साहब ने कहा है कोई परले पार का, जो भेद कहे जनकार का। সেই আচল সংগীতৰ সুৰ জানো কোনোবাই ক'ব পাৰিব ইয়াত? সেই সিপাৰত কোনোবা গৈছেনে? সৎনামেই কি বুজি নাপায় এওঁলোকে? সৎনাম, সৎপুৰুষো সৎনাম, সাৰ শব্দও সৎনাম, সৎপুৰুষ সৎনামো সৎনাম, আৰু সাৰ শব্দও সৎনাম, সৎলোকো সৎনাম, সৎপুৰুষো সৎনাম। কি তেওঁলোকে পৰমাত্মাক চিনি পাইছে? कहते सतपुरुष जिन जानिया सतगुरु जा का नाम। গতিকে সৎগুৰু একো নাই, সৎপুৰুষ কি একো নাজানি নিৰাকাৰ বুলি কয়, আৰু পৰমাত্মাই কয় যে তেওঁ সাকাৰ হয়। এতিয়া কি কৈছে? शब्द विहंगम चाल हमारी,
और कहे कबीर सतगुर दी तारी खुले कपाट शब्द जनकारी। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। সত সাহেব ছাৰ। ছাৰ কি নাম আপোনাৰ? আশুতোষ দাস। আশুতোষ, আপুনি ক'ৰ পৰা আহিছে? গাঁও চিৰকাপুৰ, জিলা বালদা বজাৰ, ছত্তীশগড়ৰ পৰা। আশুতোষ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 6/2/2019। আশুতোষ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কি ভক্তি সাধনা কৰিছিলে? যি আমাৰ হিন্দু ধৰ্মত প্ৰচলিত দেৱী দেৱতাৰ যি পূজা হয় সেয়ে কৰিছিলোঁ। আশুতোষ, আপুনি কি কাম কৰে? ছাৰ এই দেশে পুলিচৰ চাকৰি কৰে ছত্তীশগড়ত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? এই কাহিনী বহুত দীঘলীয়া ছাৰ। প্ৰথমতে কি হৈছিলে, মই বহুত মদ খাইছিলোঁ, সকলো ব্ৰেণ্ডৰ, আৰু এদিনত 2 বাণ্ডেল বিড়ি আৰু এপেকেট চিগাৰেট খাইছিলোঁ, আৰু সপ্তাহত 4 দিন মাংস খাইছিলোঁ। মাংসৰ অবিহনে মই থাকিব নোৱাৰিছিলোঁ। সেউজীয়া শাক পাচলি পচি গৈছিলে, ইমানে মাংস খাইছিলোঁ মই। জুৱা খেলাৰ বহুত বেয়া অভ্যাস আছিল ছাৰ। এতিয়া এটা লোনো মাৰি আছোঁ। গতিকে ইয়াৰ বাবে মোৰ ঘৰৰ মানুহ আৰু মোৰ পত্নী চিন্তাত পৰিছিল। মই বিড়ি চিগাৰেট এৰিবলৈ বহুত ইচ্ছা কৰিছিলোঁ, চেষ্টা কৰিছিলোঁ। বিনা বিড়ি বিনা চিগাৰেটেৰে মই শৌচো কৰিবলৈ যাব পৰা নাছিলোঁ, ইমান অভ্যাস হৈ গৈছিলে বিড়ি চিগাৰেটৰ। গতিকে ইয়াৰ বাবে ডক্টৰৰ পৰা পৰামৰ্শ লৈছিলোঁ যে ছাৰ মই নিচা এৰিব বিচাৰিছিলোঁ, গতিকে কিবা চিকিৎসাৰ কথা কওক। তেতিয়া মোক টেবলেট লিখি দিলে নিকোটিকৰ, আৰু ক'লে যে এদিনত 9টাকৈ টেবলেট খাবা পুত্ৰ। যিহেতু মই সোনকালে এৰিব বিচাৰিছিলোঁ, সেইবাবে 18টা টেবলেট এদিনতে খাইছিলোঁ। তথাপিও বিড়ি আৰু চিগাৰেট খোৱা অভ্যাস নাখালে। সেই সময়ত বহুত চিন্তাত পৰিছিলোঁ। মই শাৰীৰিকভাৱে আৰু মানসিকভাৱে বহুত চিন্তাত পৰিছিলোঁ। তাৰ মাজতে মই ছুটীত ঘৰত আহিলোঁ। তেতিয়া মোৰ পিতা জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হৈ আছিলে। তেতিয়া তেওঁ ক'লে যে পুত্ৰ, এই জীৱন বাৰ বাৰ নাপায়, এবাৰ মালিকৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনা, কিতাপ পঢ়া জীৱনৰ সুগম পথ তেওঁ কৈছিলে, কিন্তু মই ইগন'ৰ কৰি দিছিলোঁ। সদায় বাৰে বাৰে কৈ আছিলে, সেইবাবে ভাবিলোঁ এবাৰ যাই চাওঁ কিনো হয়। ইমান চিকিৎসাটো কৰাই ল'লোঁ, এবাৰ সৎসংগ শুনিও চাই লওঁ। গতিকে সৎসংগ যেতিয়া শুনিলোঁ, তেতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্মগ্ৰন্থবোৰ খুলি খুলি দেখুৱাই আছিলে যে ইয়াত এইটো লিখা আছে, পূৰ্ণ পৰমাত্মা মুক্তিদাতা কবিৰ চাহেব হয়, মনুষ্য জীৱন বাৰ বাৰ নাপায়, সেইবাবে ভক্তি কৰা আৰু সৎলোকলৈ ব'লা। আৰু তাত কৈছিলে যে এবাৰ যিয়ে মদ খায় সি একেলগে 70টা জন্ম কুকুৰলৈ, আৰু সেইটো কথা মোৰ গাত লাগিল। তেতিয়া মোৰ দেউতাক ক'লোঁ যে মোক এবাৰ নাম উপদেশ দিয়াওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱৰ পৰা। তেতিয়া 6/2/2019 ওচৰৰ নামদান কেন্দ্ৰ ভাটাপাৰালৈ গ'লোঁ ভকতদেৱ। তাত মুক্তিদাতা ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ, আৰু নাম উপদেশ লোৱাৰ পিছত সেইদিনা বহুত কান্দিলোঁ। আৰু সেইদিনাৰ পৰাই সকলো নিচা, মদ, জুৱা, বিড়ি, চিগাৰেট সকলো এৰা খালে ভকতদেৱ। ছাৰ, আপুনি যে কৈছে আপুনি বহুত বেছি মাংস খাইছিলে আৰু জুৱা খেলিছিলে আৰু বহুত বেছি মদ খাইছিলে, আপুনি ডক্টৰৰ ওচৰলৈও গ'ল নিচা এৰুৱাবৰ বাবে। ডক্টৰে আপোনাক 9টাকৈ টেবলেট খাবলৈ দিছিলে, কিন্তু আপুনি 18টাকৈ খাইছিল যাতে সোনকালে নিচা এৰা যাওক। তথাপিও নিচা এৰা যোৱা নাছিল। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তাৰপিছত নিচা এৰা খালে। গতিকে ছাৰ, আপুনি আগতেও ইমান চেষ্টা কৰাৰ পিছতো যে নিচা এৰিব পৰা নাছিলে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ নিচা এৰা খালে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ যে ইমান মানুহে নিচা এৰিব খোজা স্বত্বেও নিচা এৰিব পৰা নাই, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ইমান বেগেৰে গোটেই ভাৰতক নিচামুক্ত কেনেকৈ কৰি আছে? কি হয়, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ নিজে পৰমাত্মাৰ অৱতাৰ। তেওঁ শাস্ত্ৰ অনুকূল ভক্তি কয়, তেওঁৰ নামতেই শক্তি আছে। যিয়ে নাম উপদেশ লয় তেওঁৰ সকলো বেয়া আঁতৰি যায়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু কি লাভ পালে? ছাৰ, এই দাসৰ চাকৰি পুলিচত, গতিকে মাজতে মই কামাণ্ডো ট্ৰেইনিঙত গৈছিলোঁ। তাতে কি হ'ল, কামাণ্ডো ট্ৰেইনিঙত কিবা কিবি অপটিকেলছ থাকে। গতিকে এজন বন্ধুৱে 20 ফুট দেৱাল পাৰ হৈছিলে ৰাইফলৰ সৈতে, সি তাৰ পৰা পৰি গ'ল। কঁকালৰ তলত যে হাড় আছে ৰাজহাড়ৰ, এডালৰ ওপৰত এডাল আহিল। গতিকে সি ট্ৰেইনিঙৰ বাবে অসমৰ্থ হৈ পৰিল। গতিকে এই দাসৰো 2-3 দিনৰ পিছত নম্বৰ আহিল 20 ফুট দেৱাল পাৰ হোৱাৰ। তেতিয়া ময়ো উঠিলোঁ। তাৰ পৰা ৰাইফলৰ সৈতে ময়ো পৰিছিলোঁ, কিন্তু মালিকৰ দয়াৰ বাবে কেৱল আঙুলিতে আঁচোৰ খালোঁ। তাৰপিছত
একো নহয়, ক'তোৱে আচুৰ নাখালোঁ মালিকৰ দয়াত। যি মোৰ বন্ধু আছিলে যাৰ হাড় ভাঙিছিলে সি হস্পিটেলতে আছিলে আৰু ট্ৰেইনিঙৰ বাবে অসমৰ্থ আছে। কিন্তু মোৰ দশা বহুত। মালিকৰ দয়াত মই বাচি গ'লোঁ। মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ আৰু মোৰ পত্নী আৰু মোৰ মাজত বহুত বিবাদ হৈছিলে ছাৰ, ডিভ'ৰ্চ হ'ব লৈছিলে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ ওপৰত এনেকুৱা দয়া কৰিলে, তাই এবাৰতে আহিবলৈ মান্তি হ'ল। তাই 10 মাহ মোৰ পৰা আঁতৰি আছিলে। পুলিচ থানা, কোৰ্ট সকলোতে গৈছিলে তাই আৰু কৈছিলে কেতিয়াও নাহোঁ বুলি। কিন্তু মালিকৰ দয়া হ'ল, যেতিয়া শেষবাৰৰ বাবে বুজাব গ'লোঁ তেতিয়া তাই আহিবলৈ মান্তি হ'ল। ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, এনেকুৱা বহুতো মানুহ আছে যিয়ে নিচা কৰে কিন্তু নিচা এৰিব পৰা নাই। নিচা এটা বহুত গম্ভীৰ সমস্যা হৈ গৈ আছে। তেওঁলোকক কি ক'ব বিচাৰিব? তেওঁলোকক এই দাসে এইটোৱে ক'ব বিচাৰিব, এবাৰ আপোনালোকে তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক, কিতাপ জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা পঢ়ক, তাৰপিছত নাম উপদেশ লওক। আপোনাৰ যিমান বেয়া অভ্যাস আছে, মাংস, বিড়ি, চিগাৰেট, ঘোষ যিয়ে আছে, সেয়া আঁতৰি যাব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বহুতো চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, তাৰ তলত হালধীয়া শাৰী আহে, তাত নম্বৰ আহে। সেই নম্বৰত আপুনি যোগাযোগ কৰক আৰু ওচৰৰ নামদান কেন্দ্ৰৰ সৈতে যোগাযোগ হৈ যাব ছাৰ। এনেকৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহে। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ।
আধ্যাত্মিক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।